কি আমি যাম জুবিন ক্ষেত্ৰ জুবিন দা তাত চ' যাব পৰা নাছিলোঁ চ' আজি দি ছাডেন প্লেন হ'ল যে কি ব'ল ভাই এবাৰ গৈ আহোঁ চ' এয়া মিষ্টাৰ সুহাইত গাড়ী চলাই আছে ভাই অলপ চ' এতিয়া আমি গৈ আছোঁ জুবিন দা ক্ষেত্ৰলৈ আৰু আজি গুৱাহাটীলৈ নৰেন্দ্ৰ মোদীও আহিব নৰেন্দ্ৰ মোদী ছাৰ চ' সেইটো কাৰণে অলপ ভিৰ আছিল তাত সেইখিনিত অলপ পাৰ হ'বলৈ টাইম লাগিলে চ' এতিয়া গৈ আছোঁ জুবিন দা গান শুনিয়ে আপোনালোকো আমাৰ লগত গৈ থাকক চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ এতিয়া জুবিন দা ক্ষেত্ৰলৈ গৈ আছোঁ পামগৈ আৰু বেছি টাইম নাই আৰু অলপ দূৰ আছে অলপ দূৰৰ পিছত আমি গৈ পাই যাম জুবিন দা ক্ষেত্ৰ আকৌ এতিয়া চাওঁ কেনেকুৱা কি হৈ আছে বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু অহা হোৱা নাছিলে আৰু অলপ কামতো বিজি আছিলোঁ কিছুমান কামবোৰৰ কাৰণে আহিব পৰা নাছিলোঁ এতিয়া ফাইনেলি টাইম পাই গৈছোঁ কাৰণে লগে লগে আহি গৈছোঁ জুবিন দাৰ কাৰণে জয় জুবিন দা বাই জুবিন দা নিয়াই লাগিবনে কিয় নালাগিব ভাই চ' জয় জুবিন দা অমৰ হওক জাষ্টিছ ফৰ জুবিন গাৰ্গ চ' আমি গৈ আছোঁ হ'ব এইবুলি লাহে লাহে যা ভাই ইমান ফালিব নালাগে চ' গৈ আছোঁ এতিয়া পাই গৈছোঁ জুবিন দা ক্ষেত্ৰ গাড়ী পাৰ্ক কৰিব লাগিব আগত পাৰি আগত মই বেক কৰি লগাই দিম বুলি ভাবিছিলোঁ এতিয়া গৈ আছোঁ দেই দেখাই আছোঁ এতিয়া জুবিন দা ক্ষেত্ৰ পাই গ'লেই ফাইনেলি এইবিলাক গোটেই দোকান লগাই থোৱা থাকে দেখিব পাৰিছে এয়া জুবিন দা ফটো এইবিলাক বহুত কিবা কিবি আছে মালা চালা বহুত কিবা কিবি এইটো গোটেইটো গৈ আছোঁ এতিয়া আৰু ফাইনেলি দেই গাড়ী বাইকখিনি দেখাই আছোঁ এইফালে ZG এইফালেও ZG গাড়ী আপোনালোকে দেখিব পাৰিছে আপোনালোকে দেখিছে এনি টাইম লাগিয়ে থাকে চাকি গছ এই গছ চাকি গছ এই গছে লাষ্ট ইয়াতে খতম হৈছে এয়া হাজাৰ লাখ লাখ মানুহে মৰম চেনেহ কিমান মানুহৰ মৰম চেনেহ এইবোৰ চাওক এয়া মৰম চেনেহ জুবিন দা ভাগৰ সেইকাৰণে ভাইও আছে এয়া এতিয়া চাই আছোঁ বস্তুবোৰ কেনেকৈ কি হয় তাৰপিছত এইবিলাক বেনাৰবিলাক আৰু এয়া আমাৰ লখিমপুৰৰ নীলিম মহন্ত দাই আঁকা জিৰণি পাথৰটোত যে জুবিন দাই জিৰণি লৈছিলে সেই নীলিম দাই এইটো আঁকিছিলে এইটো নীলিম দাই আঁকা ছবিটো খুবেই ভাল লাগিছে তাৰপৰা ইয়াত কিছুমান মানুহে তেজেদিও লিখি থৈ গৈছে ইয়াত তেজেদিও লিখিছে জাননে এয়া এইটো আমাৰ লখিমপুৰৰ ফটো হয় বাইপাছ সেয়া নীলিম দা আঁকা জয় জুবিন দা আপোনালোকে দেখিব হৈছে জুবিন দা ক্ষেত্ৰৰ পৰা এতিয়া গৈ আছোঁ ঘৰ ঠিক আছে এতিয়া গৈ আছোঁ আমি বৰ্তমান এতিয়া ক'ত যাম একো ডিচাইড কৰা নাই গৈ আছোঁ ভোকো লাগি আছে তো সোমাই মেলি কিবা খাম চাগে আগত চাব পাৰে বহুত যাম আৰু ইয়াৰ গুৱাহাটী গাড়ীবিলাকৰ কোনো নিজৰটো নিজে চাই চবেই মানে বেলেগৰটো কাৰো চাবলৈ টাইম নাই মানে যে কোনোবা ক'ৰবাত যাব নাযায় ইয়াত মানে যাব লাগে যায় আৰু চব পাগলা ৰকমত চলায় মানে সেইটোৱে আৰু কি ক'ম একোটালৈ ক'বলগীয়া নাই আৰু মোৰ ভাগৰ এই ভাই
এতিয়া ব্লগটো ধৰি দিছিলে এয়া আমাৰ ভিডিঅ'গ্ৰাফাৰ এই মোক এতিয়া ধৰি আছিলে ফাইন তাৰপৰা এতিয়াতো গৈ আছোঁ বৰ্তমান কিবা খাবলৈ কিবা খোৱাবি আজি এতিয়া মোক লাঞ্চ কৰাব গৈ আছোঁ আৰু ইয়াত আজি নৰেন্দ্ৰ মোদী আহিবৰ কাৰণে বহুত বেছি ভিৰ ইয়াতো ভিৰে আৰু এইডোখৰ এতিয়া খালী অলপ পাইছোঁ গুৱাহাটীত গাড়ী চলালে অকল এইখনে ফিল পাওঁ আৰু বাকীবিলাকত একোতো ফিলেই নাপাওঁ মই এইডোখৰতে যি ফিল পাওঁ আৰু তোমালোকে যোনে যেতিয়া গাড়ী চাড়ী চলোৱা ছিট বেল্ট লগাবা দেই ছিট বেল্ট মাষ্ট বি ছিট বেল্ট লাগে মানুহক ছেফটিৰ কাৰণে চব গৈ থাকিবা এয়া চব তাতে আহিব আজি আমাৰ মোদী চাহাব ভাইও বেহেনো ছাৰজি ইয়াতে আহিব চ' আৰু অলপ আগত গৈ আছোঁ দেখাই আছোঁ আপোনালোককো চ' মানুহবোৰে কিবা প্ৰিপেৰেশ্যন কৰি আছে চবৰে নিজৰ নিজৰ জনগোষ্ঠীটো দেখাব চ' আমি চাই যাব পাৰি কিন্তু নাচাওঁ বহুত গৰম উঠিছে ভাগৰো লাগিছে সোণাপুৰৰ পৰা এতিয়া গৈ আছোঁ চ' এতিয়া আগত যি হোটেল পাম খাম কিবা কিবি অলপ ভোকো লাগি আছে ৰাতিপুৱা ব্ৰেকফাষ্টে কৰা লাঞ্চ চাঞ্চ কৰা নাই চ' ইয়ালৈ আহিছোঁ আৰু আগত চাওঁ এনেকৈ গৈ থকা পুলিচ চাওক পূৰা একদম ৰাউডি ৰাঠৰ বেলেগ এটা মানে আৰু বন্ধুসকল বুজিছে নাই বহুত আপোনালোকক যে কৈছিলোঁ বহুত ভিৰ হ'ব এইটো ভিৰ চাওক এই আগফালে কিবা ৰেলী নে কিবা চলি আছে যদিও নাজানো পূৰা প্ৰিপেৰেশ্যন চলি আছে সৰুসজাই ষ্টেডিয়ামত আহিব ন হৈছে সৰুসজাই ষ্টেডিয়ামতে আহিব মোদী চাহাব আকৌ এবাৰ বিজেপি চৰকাৰ লাগে নাই ভাই লাগে নালাগে তোকে সুধি আছোঁ ভাই মোৰ হ'লেই হ'ল আমাৰ চৰকাৰখন হ'লেই হ'ল আমাৰ কোনো হেৰি নাই গৈ আছোঁ বাট ভোক লাগিছে ভোক পানী নাই গাইজ পানী নাই একোডাল নাই আৰু যি ব্লগ দিওঁ পূৰা ৰ মেটেৰিয়েল দিওঁ দেই আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা দেন লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিবা তেতিয়া মোৰ অলপ ভাল লাগিব বনাই নহ'লে ক'ত বেলেগক যেনেকৈ বাহিৰৰ ইউটিউবাৰবিলাকক ছাপোৰ্ট কৰা মোকো কৰিবা তেতিয়া তোমালোকৰ মাজত মজা মজা কণ্টেণ্ট আনি থাকিব পাৰিম তেতিয়া তোমালোকেও চাই ভাল পাবা যে কৈ আছিলোঁ দেখাম এয়া চাওক চব জনগোষ্ঠীৰ মানুহবিলাকে এইবিলাক ৰেডি হৈ আছে নিজৰ নিজৰ শ্ব' দেখাবলৈ এয়া আমাৰ অসমীয়া নাচনীসকল পূৰা ৰেডি হৈ আছে আজি চাহাবৰ আগত ডান্স কৰিবৰ কাৰণে এইবিলাক কিবা বিহু তাৰপিছত মিচিং বড়ো কিবা আছে আৰু বহুত জনগোষ্ঠী আছে সোণোৱাল মানুহ বহুত কিবা কিবি আছে দেখিব পাৰিছে এয়া পূৰা ঢুলীয়াবিলাক ৰেডি হৈ আছে ফটো চটো মাৰিছে আজি ষ্টৰি লগাব আৰু ভাইহঁতে দেই খাই বৈ মেলি আমি এতিয়া পামগৈ ৰুম আৰু বেছি সময় নাই তো আজিলৈ ব্লগটো ইমানতে সামৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ চেনেলবিলাক নতুন আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু ছাপোৰ্ট কৰিব অসমৰ ল'ৰা ন সিমানখিনিয়ে পৰা আজিলৈ মই ব্লগটো সমাপ্তি কৰিলোঁ ইমানটো আৰু মোৰ ইনষ্টা লিংক মানে ইউজাৰ মানে নেমটো আৰু মোৰ ইনষ্টা আইডিটো মই বায়'ত দি দিম তো আপোনালোকে ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত ফৰ দি আপডেটছ থেংক ইউ বাই